আজি শিল্পী দিৱস মহান শিল্পী মহান অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি মৃত্যু দিৱস 1951 চনৰ 17 জানুৱাৰীত তথা আজিৰ দিনটোতে এই মহান অসমীয়া গৰাকীৰ দেহাৱসান হৈছিল আৰু আজি সকলোৱে এই শিল্পী দিৱসত সোঁৱৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। মই আজি এই বিশেষ দিনটোত উপস্থিত আছোঁ শিৱসাগৰ মেলা চকৰ এখন বিশেষ ঘৰত, এটা বাসগৃহত, যিটো ঘৰে ইতিমধ্যেই বৰ্তমান 100 বছৰ অতিক্ৰম কৰিছে আৰু এই বাসগৃহটোত এটা সময়ত পদাৰ্পণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। আৰু আজি এই ঘৰটোতে থকা এগৰাকী বিশেষ মহিয়সী নাৰীৰ সৈতে আমি কথা পাতিম আৰু তেওঁ হৈছে মই দেখুৱাইছোঁ জয়শ্ৰী চলিহা, প্ৰয়াত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বৰ জীয়ৰী তথা জ্যেষ্ঠ কন্যা জয়শ্ৰী চলিহা বাইদেউৰ সৈতে। বাইদেউ, আজি এই দিনটোত শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ। আজি কি ধৰণে মনলৈ আহিছে আপোনাৰ দেউতাক? আজি গোটেই অসমতে শিল্পী দিৱস হিচাপে এইটো পালন কৰে আৰু নতুন প্ৰজন্মই যেনেকৈ আদৰি লৈছে তাত আমি সুখী। আৰু আজি ৰাতিপুৱাৰ পৰা ৰেডিঅ' ডিব্ৰুগড় চেণ্টাৰৰ পৰা তেখেতৰ গানবোৰ প্ৰচাৰ কৰি আছে, মই শুনি আছিলোঁ। আৰু টিভিটো প্ৰচাৰ কৰিছে। এইদৰে নতুন প্ৰজন্মই তেখেতক মহান শিল্পীজনক ইমান শ্ৰদ্ধা ভক্তি আৰু আদৰ জনাইছে। তাৰ কাৰণে আমি সকলোবোৰ সুখী। কিন্তু তেখেতসকলে আজিৰ দিনটোতেই অকল কৰে আৰু মাজে মাজে মই ভাবোঁ যে এনেকৈ কিবা তেখেতৰ নাটক বা এনেকৈ কম্পিটিশ্যনবোৰ পাতি থাকিলে ভাল পাম। তেতিয়া নতুন প্ৰজন্মই আৰু শিকিব, হয়, আৰু বুজিব। মই ইয়াৰ মাজতে বাইদেউ সুধোঁ, আপুনি তেখেত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আপোনাৰ যিহেতু সেই সময়ত যথেষ্ট সৰু আছিলে, আপুনি কি ধৰণে মনত পৰে সেই দিনবোৰ? আমি প্ৰথমতে সৰু তেজপুৰত আছিলোঁ, যিটো এতিয়া জ্যোতি ভাৰতী। আপুনি কিমান বছৰত হৈ থাকোঁতে আপোনাৰ দেউতাৰ ঢুকাইছে? দেউতা মোৰ 12-13 বছৰ। মোৰ মানে তেতিয়া মই ডাঙৰ মানে হ'লোঁ আৰু দেউতা ঢুকাওঁতে। তাৰ আগতে আমাৰ মা ঢুকাইছে। তেতিয়া আমি প্ৰথমতে হেৰিত আছিলোঁ, তেজপুৰত আছিলোঁ। সেই সময়ত যুদ্ধৰ দিন, যুদ্ধ বস্তু চস্তু নাপায়, চেণ্টাৰ আছিলে। এনেকৈ যেতিয়া চাইৰেন বাজে আমি হেৰিত সোমাব লাগে, চেণ্টাৰত সোমাব লাগে। আকৌ যেতিয়া চাইৰেন বাজে তেতিয়া আকৌ আমি ওলাই আহিব লাগে আৰু চেণ্টাৰৰ ভিতৰত কলহত পানী থয়, কিবা কিবি খোৱা বস্তু তেনেকৈ থৈ দিছিলে। তেনেকৈ আমি বহুত পৰ সোমাই থাকোঁ। আৰু যেতিয়া ঘৰৰ ওপৰেদি উৰাজাহাজবোৰ প্লেনবোৰ গৈছিলে তেতিয়া আমাৰ মুখত ৰবৰৰ নিচিনা কিবা এটা কামুৰিবলৈ দিছিল আৰু কাণত মানে তুলাৰে। সেই সময়ত পাইছিল? সেই সময়ত আমি তেখেতক খুব কম সময় পাইছিলোঁ, যুদ্ধৰ দিন আছিল আৰু তেতিয়া তেখেতসকল মানে ঘৰৰ পৰা আঁতৰি আছিলে। তাৰপিছত আমি যেতিয়া তামোলবাৰী চাহ বাগিচালৈ আহোঁ, তেখেত মানে ৰেচিডেণ্ট ডাইৰেক্টৰ হিচাপে তাত জইন কৰিছিল, তেতিয়া আমি দেউতাক পাইছিলোঁ। তেতিয়াই আমি ডিব্ৰুগড়ৰ পৰা নিৰ্মল চক্ৰৱৰ্তী, ভৰত বৰপূজাৰী এইবোৰ এনেকৈ আহে গান শিকিবলৈ। আমি সৰু সৰু আছিলোঁতো, আৰু তেখেতসকলে মিটিঙলৈ মাতিলে আমাক কবিতা শিকাই লৈ যায়, আমি কবিতা গাইছিলোঁ। তাৰপিছতে তাতে আমি তেখেতক পাইছোঁ। গধূলি হ'লে আমাক ৰামায়ণ পঢ়ি শুনাই, গীতাৰ শ্লোক শিকাইছিলে। তাৰপিছতে ৰাতিপুৱা আমি তেখেতৰ লগত ফুৰিবলৈ গৈছিলোঁ, মৰ্ণিং ৱাক কৰিছিলোঁ। তেনেকৈ আমি দেউতাক পাইছিলোঁ। আৰু তেতিয়া আমাক ঘৰুৱা শিক্ষকে পঢ়াইছিলে। আৰু ঘৰুৱা শিক্ষকে পঢ়োৱাৰ পিছতো যেতিয়া তাত বনোৱাবিলাকৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে তেখেতে স্কুল কৰি দিলে, তেতিয়া আমি সেই বনোৱাৰ স্কুললৈ। প্ৰতিগৰাকী মাক দেউতাকে ল'ৰা ছোৱালীক শাসন কৰে, তেখেতে কেনেধৰণে আপোনালোকক সেই সময়ত ডাঙৰ কৰিছিলে, শাসন কৰিছিলে? আমাক পূৰা শাসন কৰিছিলে। আমাক মানে আমি মানে তেখেতে শাসন আমাক কৰিছিলে, কিন্তু আমাক মানে মুকলিমূৰীয়াকৈ
ফুৰিবলৈ বা খেলা ধূলা কৰিবলৈ দিছিলে, কিন্তু আমি খুব নিয়ম মানে মানি চলিব লাগিছিলে। সময়ত খোৱা, গা ধোৱা, তেনেকৈ আমি সেইবোৰ কৰিব লাগিছিলে। হেৰি আৰু আমি খদ্দৰৰ বাহিৰে তেতিয়া অন্য কাপোৰ পিন্ধা নাছিলোঁ। আৰু দেউতাৰ যেতিয়া নাটকবোৰ ডিব্ৰুগড়ত কৰে, তেতিয়া আমাক ৰিহাৰ্চেল চাবলৈ লৈ গৈছিলে। তেতিয়াতো আৰু মাটিৰ নাটঘৰবোৰ, তাত তিৰপাল পাৰি দিয়ে, আমি তাতে বহি পেলাই আমি মোহৰ কামৰণিটো হ'লেও ৰাতিহে ৰিহাৰ্চেলবোৰ হয়। তেনেকৈ আমি লভিতা, ৰূপালী, নিমাতী কন্যা এইবিলাকৰ আমি ৰিহাৰ্চেল দেখিছিলোঁ, দেউতাই তাত কৰাইছিলে। আৰু বাগানৰ পৰা আহে, দেৰিকৈ আহে, কাৰণ চবেই অফিচত কাম কৰেতো, কাম কৰা মানুহবিলাকে দেৰিকৈ ছুটি পায়, তেনেকৈ আজৰি হয়। দেউতাও বাগানৰ পৰা দেৰিকৈ আহে। দেউতাৰ এখন সৰু মৰিচ গাড়ী আছিলে, সেইখনত দেউতা আহিছিলে। হয়, তেখেতৰ কোনটো আপোনাৰ তেখেত একাধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ একাধাৰে নাট্যকাৰ আছিলে, বোলছবি নিৰ্মাতা আছিলে, গীতিকাৰ, সুৰকাৰ, আচলতে সকলো দিশতে আছিলে। সকলো দিশত আমি যাক আচলতে ক'ব পাৰোঁ, হয়, একাধাৰে নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, এইগৰাকী মহান অসমীয়া শিল্পীৰ আচলতে কোনটো দিশে আপোনাক বেছি সদায় আকৰ্ষিত কৰি গৈছে? দেউতাৰ চব দিশে ভাল লাগিছিলে। তেখেতৰ মানে কবিতা, গান, তাৰপিছত আমি জয়মতীখনো আমি অকণমান দেখিছিলোঁ। পিছত যেতিয়া তেখেতে কলিকতাৰ পৰা নতুনকৈ আকৌ ৰিপ্ৰিণ্ট কৰি আনে, গোটেইখন নেদেখিলোঁ। আমি ডিব্ৰুগড় ৰংঘৰ চিনেমা হলত আমি চাইছিলোঁ সেইখন। আৰু দেউতাই তাত পদুমকলি নাচটো নাচোতে আমাৰ খুব লাজ লাগিছিল, মানে দেউতাই নাচিছে আৰু তেনেকৈ আমি সেইখন চাইছিলোঁ, আমাক লৈ গৈছিলে। আজিকালি এটা কথা মই শুনিবলৈ পোৱা যায় যে আজিকালি বহু শিল্পীক আচলতে মৃত্যুৰ পিছতহে সন্মান যচা হয় বুলি এটা অভিযোগ আহে। কি ক'ব এই নম্বৰত? সেইটো মইতো ক'ব নোৱাৰিম। সেইটো যেনেকৈ যাৰ যেতিয়া সুবিধা হয় সেইমতে তেখেতসকলে দিয়ে। সেইটোতো মানুহ, এতিয়া ভূপেন হাজৰিকা জীয়াই থাকোঁতে যেনেকৈ মূৰ্তি কৰি হেৰি কৰিলে, বা দেউতাহঁতৰ সেই সময়ত ইমান তেনেকুৱা হেৰি এটা নাছিলতো, সেইকাৰণে এইটো বিষয়ে মই মানে তেনেকৈ ক'ব বিচাৰোঁ। আৰু এটা কথা, আপোনাৰ মই যিমান দূৰ জানিব পাৰিছোঁ, এই যিখন আমাৰ পিছফালে ঘৰ আছে, এই ঘৰখনলৈ বাইদেউক ইয়ালৈ বিয়া দিয়াৰ আগতেই, এই ঘৰখনলৈ বিয়া হোৱাৰ আগতেই কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ ইয়াত পদাৰ্পণ কৰিছিলে। দেউতা যেতিয়া অজ্ঞাতবাসত আছিলে সেই আন্দোলনৰ সময়ত, তেতিয়া ইয়াৰ যাদৱ চলিহাৰ ঘৰ কলিকতাত আছিলে। দেউতা তেতিয়া তেখেতসকলৰ ঘৰত আছিলে। সেই হিচাপে এইখন ঘৰৰ লগত তেখেতসকলৰ দেৱবালা চলিহা, তেওঁলোকৰ লগত আমাৰ খুৰী শাহু আছিলে, তেওঁলোকৰ লগত দেউতাৰ মানে আছিলে। আৰু গদাপানী যে ফুনু বৰুৱা, পৰশুৰাম বৰুৱা, তেখেত দেউতাৰ বন্ধু আছিলে। আৰু পৰাগ চলিহাই হাতে যেতিয়া ইয়াত নাট্য সন্মিলনী পাতিছিলে, তেতিয়া দেউতা আহি কালীপ্ৰসাদ মেমৰিয়েল হলটোতে তেখেতসকলে মিটিং পাতিছিলে। তাতে দেউতাই শিল্পীৰ পৃথিৱীখন পোনপ্ৰথম ইয়াতেই পাঠ কৰিছে। আৰু তেতিয়া হয়তো এই ঘৰটোলৈ আহিছিলে, তেতিয়াতো আমি সৰু আছিলোঁ, আমিও আহিছিলোঁ, আহি পেলাই ফুনু বৰুৱাৰ ঘৰত আছিলোঁ। আৰু অসমীয়া ছোৱালীৰ উক্তিটো ইয়াত এই কালীপ্ৰসাদ হলত মই আৰু মোৰ ভনীয়ে পৰিৱেশন কৰিছিলোঁ, গাইছিলোঁ আমি। হেৰি নৱপ্ৰজন্মক কি ধৰণে তেখেতক আদৰ্শক সাৰোগত কৰি আগুৱাই লোৱাটো বিচাৰে? এতিয়াতো নৱপ্ৰজন্মই তেখেতৰ কাৰণে যিখিনি কৰিছে মই তাত সুখী, মোৰ ক'বলৈ হেৰি নাই। তেওঁলোকে শিল্পীজনক যথেষ্ট মৰম দিছে, সন্মান দিছে, আগুৱাই লৈ গৈছে। আৰু মই ভাবিছোঁ এনেকৈ সদায় তেখেতসকলে লৈ কৰি যাব। তেখেতৰ কিবা গীতৰ কলিয়েই হওক বা নাটকৰ সংলাপেই হওক, কিবা আপোনাৰ মনত? মই হেৰি অকণমান কবিতাকে গাই দিওঁ। আৰু এতিয়া আমাৰ হেৰি হৈছে,
পুৰত বয়স হৈছে আমি গছৰ পকা ফল কেতিয়া আমি সৰি পৰোঁ সেইটো কোনেও নাজানে। সেইকাৰণে মৃত্যু তোমাক নমস্কাৰ, চকুৰ পানীৰে তোমাৰ পূজাৰ শৰাই আজি ইমান জাতিষ্কাৰ। আন্ধাৰৰ সিপাৰে তোৰ পোহৰৰ দেশ, তোৰ দেশলৈ যাবলৈ কোনে পিন্ধিছে নতুন বেশ। পৃথিৱী জুৰি অহোৰাত্ৰি তোৰ দেশলৈ যাব যে যাত্ৰী, চিৰমৌন মাতৃ। বিশ্বজুৰি চকুৰ পানীৰে ল অনন্ত পূজা, হে চিৰ নুবুজা, হে চিৰ নুবুজা, হে চিৰ নুবুজা। এয়া আছিলে জয়শ্ৰী চলিহা বাইদেউ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বৰ জীয়ৰী। আৰু আজি 1903 চনত 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিলে মহান অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। আৰু 1951 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিলে। আৰু আজি এই দিনটোক শিল্পী দিৱস হিচাপে আমি সকলোৱে উদযাপন কৰি আহিছোঁ। আৰু আজি সকলোৱে তেওঁক পুনৰ সোঁৱৰিছে, স্মৰণ কৰিছে। তেওঁৰ গীত, নাটক এইবিলাক চৰ্চা হৈছে আৰু এই চৰ্চা সদায় চলি থাকক, নৱপ্ৰজন্মই সদায় আঁকোৱালি লওক, সেয়াই আমাৰ সকলোৱেই কামনা।